বান্টিং দি পিনং টাংলাই শুভ দুপৰীয়া জ্ঞাতি বন্ধুসকল চেংনাই কাও চেঞ্চি ইউ ফাকুত লে থুমা লে মানকা এতিয়া মই ঢেকীয়া বুটমাহ আৰু আলু ভাজি আছোঁ বান্টিং দি মানে শুভ দুপৰীয়া ফাকুত মানে হৈছে ঢেকীয়া শাকক তেহম ভাষাত ফাকুত বুলি কয় থুমা মানে হৈছে বুটমাহ আৰু মানকা মানে হৈছে আলু মান বুলিও ক'ব পাৰে আৰু বহুতকেইটা নাম আছে চেন মানে হৈছে ভজা আৰু সেই শব্দৰ অৰ্থটো আৰু বেলেগো আছে বাৰু যি কি নহওক আপোনালোকক মই প্ৰত্যেকটো ভিডিঅ'তে কৈ থাকোঁ যে টাইহম ভাষাত যিকোনো এটা বস্তুৰ নাম কেইবাটাও থাকে বহুতকেইটা শব্দ মানে এটা শব্দৰ বিপৰীতে অন্ততঃ 5-6টা তাতকৈ বেছিও কেতিয়াবা শব্দ পোৱা যায় গতিকে কিছুমান জ্ঞাতিয়ে আমাৰ কমেণ্ট কৰি থাকে ভাল পাওঁ যে নতুন নতুন শব্দ তেওঁলোকে দিয়ে কিন্তু তেওঁ দিয়াটো যে শুদ্ধ মই দিয়াটো যে ভুল সেই কথাটো কিন্তু ধাৰণাত আপোনালোকে সলনি কৰিব যিসকলে আচলতে টাইহম ভাষা ভালকৈ শিকিছে বা চৰ্চা কৰিছে গভীৰলৈ গৈছে তেওঁলোকে সেইবিলাক কথা ভালকৈ বুজি পায় আৰু অল্প বিদ্যা ভয়ংকৰী বুলি কথা এটা আছে নহয় সেইকাৰণে নিজে জনাটোৱে সদায় শুদ্ধ আৰু আনে কোৱাটো ভুল এনেকৈ নাভাবিব আপোনালোকৰ ধাৰণাবিলাক সলনি কৰিবৰ সময় হ'ল আৰু আনক ফাউল ধৰি থকাতকৈ নিজৰ ফালৰ পৰা চেষ্টা কৰকচোন কেনেকৈ ভাষাটো প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰি চুমিয়াও নাম